ল'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণ শেষ মানুহজন পৰ্যন্ত ল'ব লাগিব। দীনদয়াল উপাধ্যায় এইটোৱে আমাক শিকাই থৈ গৈছিল অন্তোদয় যে ভাৰতত শেষ মানুহজনো বিজেপিত আমি আনিব লাগিব। গতিকে আপুনিও যিমান বিজেপিত আহিব তাৰ কাৰণে আমি ৰখি দিম। 25 চনত অহাৰ ইণ্ডিকেশ্যনটো পোৱাই নাই জানো? তেওঁৰ ইংগিতবিলাকতো আপোনালোকে তেওঁৰ কথা বতৰাতে ইংগিত পায়ে থাকে। স্যার অৰুণোদয়লৈ বহুত কণ্ট্ৰভাৰ্চি হৈছে যে বিজেপি গৈ পেলাই অৰুণোদয় পত্ৰ দিয়ে, পত্ৰ দিব লাগে, আকৌ পত্ৰ ল'ব লাগে, পত্ৰ ফিল আপ কৰিব লাগে, অৰুণোদয় ল'ব লাগে। তেওঁলোকে কিয় লৈছে মই ক'ব নোৱাৰো। আমাৰ ফালেতো লোৱা নাই, আমাৰ ফালেতো লোৱা নাই। লৈছে যদি ভুল কৰিছে, কাৰণ নিৰ্বাচনী আয়োগেতো ইয়াত কোনো বেন অৰ্ডাৰ দিয়া নাই। এইটো কোনোবাই যদি অবজাৰভাৰে নিজে নিজে লৈছে তেওঁলোকে ভুল কৰিছে, কাৰণ এতিয়ালৈকেতো নিৰ্বাচনী আয়োগে আমাক একো কোৱা নাই। নিৰ্বাচনী আয়োগৰ নিৰ্বাচনৰ সময়তে কৰিব লাগে, কাৰণ গণতন্ত্ৰৰ উৎসৱ এইটোৱেই। এইটো সময়তে যদি মানুহে নাজানে মই কি পাম কি নাপাম, ভোট কিয় দিব? গতিকে ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয় প্ৰচাৰ কৰি দিছে এইটো কথা কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি